এজনেতো টিভিত ইণ্টাৰভিউ দিছে উন্নয়নৰ আন এটা নাম অখিল গগৈ মই বেলেগ কথা ক'ব নাজানো বুলি কৈ দিছে আৰু মই এই মুহূৰ্তত দেখি আছো বিজেপিৰ কোনোবা কেণ্ডিডেট কি নাম কেণ্ডিডেটৰ নাম কুশল দৰে কয় তেওঁ কয় 5 বছৰ উন্নয়ন নহলে কুশল দৰে সুধিবচোন উন্নয়ন মানে কি আপোনালোকে ভাবে নেকি পাৰিব বুলি তাৰ উত্তৰ দিব পাৰিব বুলি ভাবে নেকি সিদিনা তেওঁৰ হৈ এজন মুখপাত্ৰ আহিছে তেওঁৰ হৈ এজন প্ৰতিনিধি আহিছে তেওঁ কৈছে 5 বছৰ শিৱসাগৰত একো নকৰিলে বিধায়ক অখিল গগৈ তেতিয়া প্ৰতিদিন টাইমৰ সুনীল কুমাৰ ভূঞা তেখেতক সুধিছে যে উন্নয়ন মানে কি বা 5 বছৰ অখিল গগৈ কি কৰিব লাগিছিল তেওঁৰ মুখ বন্ধ তেওঁ একো নকয় উন্নয়ন নকৰিলে বুলি এই বাক্যটো তেওঁ ক'ব পাৰিছে কিন্তু উন্নয়ন কি কৰিব লাগিছিল 1 2 3 4 এই 5টা কাম কৰিব লাগিছিল হেতু ক'ব নোৱাৰে বুজি পাইছে নাই এটা মই চ্যালেঞ্জ কৰি আছো তেওঁলোকে সেই কামটো এগৰাকী বিধায়ক হিচাপে কৰিব লাগিছিল 1 2 3 4 5 কে দেখুৱাই দিব লাগে অখিল গগৈ এগৰাকী বিধায়ক যিগৰাকী বিধায়কে হিমন্ত বিশ্ব শৰ্মাৰ চকুত হৈ বিধানসভাৰ মজিয়াত সেই আপোনাৰ জালুকবাৰী সমষ্টিত যিমান কাম হ'ব তাৰ সমান কাম শিৱসাগৰত হ'ব লাগিব বুলি অপেনলি কয় নে নকয় দেখেন নাই সেইবিলাক আজি 126 জন বিধায়কৰ ভিতৰত অখিল গগৈ যি ভূমিকা হিল দেখে নাই খৰম বিধায়ক হয় নে নহয় অৰুণ গগৈ হিতাধিকাৰীৰ এই সংখ্যাটো 15 লাখৰ পৰা এতিয়া 40 লাখ কোনে কৰিলে কোনে মাতিছিলে 850 টকাৰ পৰা 1250 টকা যে হ'ল কোনে মাতিছিলে আজি অংগনবাড়ী কৰ্মীবিলাকৰ দৰমহা যে 1000 টকা বঢ়ালে কোনে মাতিছিলে আজি আশা কৰ্মীবিলাকৰ যিটো দৰমহা বৃদ্ধি হ'ল কোনে মাতিছিলে আজি যিমান সমস্যা আছে আপুনি অখিল গগৈ ভোট নিদিলে তেওঁৱে ক'ব লাগিব অপেনলি আমি কৈছো বেলেগ মানুহ আমি দেখা নাই সব কথা যি কথাই নহওক আপোনাৰ মোৰ সকলোৰে কথা আপুনি বেয়া পালে ভোট নিদিলেও অখিল গগৈ ক'ব লাগিব গতিকে অখিল গগৈক আপুনি বেয়া পাব পাৰে ভোট নিদিব পাৰে কিন্তু তেওঁ দলিয়াই পেলাব নোৱাৰে হয় নে নহয় অসমীয়া জাতীয় জীৱনৰ প্ৰতি অখিল গগৈৰ অৱদান আছে গতিকে আপোনালোকৰ সন্মুখত 3জন প্ৰতিনিধি আছে বিজেপি কংগ্ৰেছ নাই কংগ্ৰেছ ৰাজ্যৰ দল এটা আৰু আপোনালোকৰ সন্মুখত আছে এজিপি গতিকে আপোনালোকে কেণ্ডিডেট বিলাকৰ চেহেৰাবিলাক চাব তেওঁলোকৰ বিধানসভাৰ মজিয়াত ভূমিকাবিলাক চাব আজি আপোনালোকে নিশ্চয় এটা কথা মনত ৰাখিছে এই যে প্ৰদীপ হাজৰিকা নামৰ এগৰাকী মানুহ সেই মানুহজন আছিলে আমগুৰি বিধানসভা সমষ্টিৰ বিধায়ক আৰু তেওঁৰ সমষ্টিটো সেই অশোক সিংঘাল নামৰ এগৰাকী হাৰিয়ানাৰ পৰা বিধায়ক হৈ মন্ত্ৰী হোৱা সেই মানুহজনে আহি কাটি পেলালে সেই বিধানসভা সমষ্টি আজি নাই আমগুৰি সমষ্টি দিলীপ কৰা মানুহজনৰ নাম অশোক সিংঘাল আৰু সেই সময়ত আমাৰ নিমাতী কইনা প্ৰদীপ হাজৰিকাই মাত এষাৰ দিব নোৱাৰে প্ৰতিবাদ কৰিব নোৱাৰিলে সেই হাৰিয়ানাৰ পৰা এগৰাকী বহিৰাগত মানুহ আহি আমাৰ খিলঞ্জীয়া মানুহৰ আমগুৰি সমষ্টিটো ডিলিট কৰি দিলে নাইকিয়া কৰি দিলে তাৰ পাছত শুই থাকিলে আমাৰ প্ৰদীপ হাজৰিকা আৰু তেওঁৰ সমষ্টি ডিলিট হ'ল এতিয়া তেওঁ আহিছে শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কাৰ লগত কৰিব খুজিছে অখিল গগৈ যি জনতাৰ কণ্ঠৰ লগত নিমাতী কইনাৰ এতিয়া প্ৰতিযোগিতা হ'ব নেকি কওকচোন হ'ব নেকি আৰু এগৰাকী বিজেপিয়ে যি প্ৰক্ষেপ কৰিছে আপোনালোকে জানে মই নতুনকৈ ক'ব লাগিব নেকি টিভিয়ে চিভিয়ে ওলাই আছে দেখি আছে নে নাই গতিকে সেইজন মানুহৰ লগত জনতাৰ কণ্ঠ অখিল গগৈ কম্পেয়াৰ হ'ব নেকি তুলনা হ'ব নেকি গতিকে বিচাৰ বিবেচনা আপোনালোকৰ এই বিচাৰ বিবেচনা কৰোঁতে আপোনালোকে কেতিয়াও ভাবি নল'ব যে চৰকাৰী যিবিলাক আঁচনি দিছে সেইটো হিমন্তৰ বাপেকৰ ঘৰৰ আঁচনি বুলি কেতিয়াও ভাবি নল'ব অৰুণোদয় আপোনাৰ প্ৰাপ্য অধিকাৰ সেই অৰুণোদয় এতিয়া গাঁৱত আপোনালোকৰ গাঁৱত 50 গৰাকীয়ে পায় 100 জনীৰ ভিতৰত 100 গৰাকী পাবলগীয়া সেই 100 গৰাকীৰ ভিতৰত 50 গৰাকীয়ে পায় আৰু সেই কাৰণে 50 গৰাকী বঞ্চিত হ'বলগীয়া হৈছে এতিয়া অখিল গগৈ কোনটো কথা কৈছে অখিল গগৈ কৈছে 100 জনীৰ ভিতৰত 100 জনীকে যদি দি দিয়া হয় তেতিয়াহ'লে কাজিয়াখনো নাথাকে কাটি দিব বুলি তেতিয়া কোনেও ক'বই নোৱাৰিব কাৰণ চবেই পাব সেইটো লাগেনে নাই সেইটো আনিব গৌৰৱ গগৈয়ে সেইটো আনিব অখিল গগৈ লুৰিণ গগৈ গতিকে আমি অৰুণোদয় হিতাধিকাৰীটো 1250 টকাৰ পৰা 3000 টকা পৰ্যন্ত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো সেইটো লাগেনে নালাগে ভাল হ'বনে বেয়া হ'ব আৰু সঁচা শ্লোগান যদি লাগে বিজেপি সঁচা ফলাফল যদি লাগে তেনেহ'লে আমাৰ বিৰোধী উমৈ হতে প্ৰাৰ্থী শ্লোগানহে পাব তেওঁলোকৰ তাত শ্লোগান পাব কিন্তু ৰিজাল্ট নাপায় তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত দেখিছে নে নাই শ্লোগান যে দিছিলে যে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ অসমক লৈ যাব এটা কে নম্বৰ স্থানত আছে জানে নাই ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ অসমক যে লৈ যাম বুলি কৈছিলে
আজি ভাৰতৰ কেই নম্বৰ স্থানত আছে অসম? আজি ভাৰতৰ 5খন দুখীয়া ৰাজ্যৰ তালিকাত আছে অসম, বিহাৰৰ পাছত। বিহাৰ আৰু অসম একেলগে আছে এতিয়া। সেই কথাবিলাক আমি জানিব লাগিব। তেওঁ ভাষণটো পাব, শ্লোগানটো পাব, কিন্তু ৰিজাল্টটো নাপায়। অসম কেনেকে আগুৱাব, অসমক কেনেকে আগুৱাই লৈ যাব, সেই মডেলটোকে নাজানে হিমন্ত বিশ্ব শৰ্মা। অখিলদাই কোনটো কথা কৈছে? অসম যদি আগুৱাই যাব লাগে তেনেহলে বছৰেকত অসমীয়া জাতিয়ে 3টা খেতি কৰিব লাগিব। খেতি নকৰাকে পৃথিৱীৰ কোনো জাতি আচলতে স্বাৱলম্বী বা ধনী হোৱা নাই। নিজৰ খোৱাখিনি নিজে প্ৰডাকশ্যন কৰি ল'ব লাগিব। আজি আমি পৰজীৱী জাতিলৈ পৰিণত হৈছো, মিছা কথা কৈ লাভ নাই। আজি মই শিৱসাগৰ ঐতিহ্যমণ্ডিত শিৱসাগৰত আহি বিধানসভা সমষ্টিত মই যিমান গামোচা পালো 100খনতকৈ বেছি পালো, কিন্তু এইবিলাক চব বাহিৰৰ। অখিল গগৈয়ে কি কৈছে যে অসমৰ শিপিনী ইমান বেছিকৈ আছে, যদি তেওঁলোকক গামোচা ববলৈকে দি দিয়া হয় তেতিয়াহ'লে তেওঁলোকে কোটি কোটি টকা মালিক হ'ব। সঁচা কথা ক'বলৈ গ'ল, সেই গামোচা যদি আপোনাৰ বেপাৰী বহিৰাগত বিলাকৰ পৰা আপোনাৰ অনাটো যদি বন্ধ কৰি দিয়ে, আমাৰ শিৱসাগৰ মহিলাসকলক যদি গামোচা ববলৈ দিয়ে, তেতিয়াহ'লে আমি এই বাহিৰৰ মেচিনৰ গামোচাটো নহ'লেও হ'লহেঁতেন। অসমীয়া জাতি বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট। এতিয়া অসমীয়া জাতি বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট। এইবিলাক প্ৰমাণ 100খনৰ ভিতৰত 100খনেই বহিৰাগত। এই যে আমি কিনিলো, ইয়াৰ টকাটো কোনে পালে? এইটো আমাৰ সম্পদ আছিলে নে নাই? এই সম্পদৰ মালিক কোন? এতিয়া এই সম্পদৰ মালিক হৈ গ'ল বেপাৰী বিলাক, য'ত তেওঁলোকৰ গামোচা ফেক্টৰী আছে। আজি পশ্চিমবংগ, আজি আপোনাৰ উত্তৰ প্ৰদেশ, আপোনাৰ কেৰেলা, বিভিন্ন জেগাৰ পৰা গামোচা আহে। গতিকে এই বজাৰখন এতিয়া দখল কৰি পেলালে বিজেপিৰ দিনত। সঁচামুচি কথাটো ক'বলৈ গ'লে এই অনা অসমীয়া বেপাৰী বিলাকে এইটো আমি ৰিকভাৰী কৰিব লাগিব, ঘূৰাই আনিব লাগিব। আমি ঘূৰাই আনিব লাগিব আৰু সেই কামটো কৰিব অখিল গগৈ কৰি আছে। কাজিৰঙা জাতীয় অৰ্কিড পাৰ্কলৈ এবাৰ গ'লে আপোনালোকে দেখিব কথাটো আমাৰ বজাৰৰ আমাৰ কেনেকে তাতে আছে মডেল। শ্লোগানত কেতিয়াও মডেল নাহে মানে। সেই কথাবিলাক আমি পাতিব লাগিব। আজি আপোনাৰ আমাৰ অসমত কিমান প্ৰজাতিৰ ধানৰ খেতি হয় আপোনালোকে যদি হিচাপ কৰি চাই পাগল হৈ যাব। আজি পাঞ্জাৱ আৰু অসম প্ৰায় একেই, ধানৰ ক্ষেত্ৰত উৎপাদনৰ ক্ষেত্ৰত বহুত আগবঢ়া। আজি অসমে খেতি নকৰা হ'ল, পাঞ্জাৱে খেতি কৰি কৰি ঘৰে ঘৰে ডাঙৰ ডাঙৰ গাড়ী হ'ল পাঞ্জাৱৰ খেতিয়কৰ। পাঞ্জাৱত কি হয়, খেতিয়কলে ছোৱালী বিয়া দিয়ে। অসমত কি হ'ল, চাকৰি নকৰিলে ছোৱালী বিয়া নহয়। হয়নে নহয়? হয়নে নহয়? গতিকে সঁচা সঁচিকে বিয়া নোহোৱাৰ কথাটো কি যে খেতিয়কে নিজৰ ঘৈণীয়েকক চলাব নোৱাৰে কাৰণেতো বিয়া নিদিয়ে মাক বাপেকে। হয়নে নহয়? গতিকে এতিয়া আমি কৃষকসকলক ধনী কৰাব লাগিব আৰু সেইটো অখিল গগৈয়ে কৰাব। হিমন্ত বিশ্ব শৰ্মাই বুজি নাপায়। সঁচা কথাটো কৈছে, বুজি নাপায়। কি কেনেকে খেতি হাল বাই পাইছে নেকি? ক'ত জানিব? আমাৰ খেতি, শালি খেতি, আহু খেতি, আমাৰ শাক পাচলিৰ খেতি। এতিয়া খেতি নকৰাৰ কাৰণটো কি? খেতি নকৰাৰ কাৰণটো হৈছে আমি উচিত মূল্য নাপাওঁ, MSP নাপাওঁ। পাঞ্জাৱে পায়, আমি নাপাওঁ। পাঞ্জাৱৰ কৃষকে পায়। আজি শদিয়াৰ অসমীয়া মহিলাবিলাকে সিদিনা অসমীয়া আলু ৰেটটো কেজি প্ৰতি কেজিত যেতিয়া 5 টকা হৈছে, আপোনাৰ ৰাস্তাত পেলাই দিবলগীয়া হৈছে। 5 টকা ৰেট যদি পায় তেতিয়াহ'লে তেওঁলোকে যিমান খৰচ কৰিছিলে সেইটো ৰিটাৰ্ণ নহয়। এইটো কিহৰ কাৰণে হৈছে? চৰকাৰৰ ভুলৰ কাৰণে হয়নে নহয়? তেওঁলোকে প্ৰডাকশ্যন কৰা এই খেতিয়ক বিলাকে 5 টকা পাই গুৱাহাটীৰ বজাৰত 50 টকা। সেই আলুটো কোনে মাৰিছে? কোনে চলাইছে? এই পৰিৱেশ কোনে আনিছে? সেইটো আমি উপলব্ধি কৰিব পাৰিব লাগিব। গতিকে আমি বদলাব লাগিব, অসম বদলাব লাগিব। অসম বদলাব লাগিব। অসম বদলাবৰ কাৰণে আমি সলনি কৰিব লাগিব। এই ভুৱা পাৰ্টিটোক আমি বিশ্বাসত ৰাখিলে নহ'ব। সঁচা কথা ক'বলৈ গ'লে আৰু বহুত কিবা কিবি আছে। এতিয়া মাষ্টাৰ অইলৰ কথাটো যদি কওঁ, মিঠাতেলৰ কথাটো যদি কওঁ আপোনালোকক, মিঠাতেলতে 240 টকা। মিঠাতেলটোতো মই মিচিং, মিঠাতেল আগতে মিচিং মানুহে নিজে উৎপাদন কৰে, নিজে পেৰি লয়, দোকানৰ পৰা মিঠাতেল নিকিনে। আজিকালি আমাৰ মিচিং মানুহবিলাকেও মিঠাতেলৰ খেতি কৰা নাই, সৰিয়হৰ খেতি কৰা নাই। গতিকে সৰিয়হ কৰি কৰি আমি মিঠাতেলৰ বজাৰ ল'ব পাৰোঁ অসমীয়া জাতিয়ে। সেই কামটো আমি কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ মগজত সেইটো আহিব নেকি? যিমান আপুনি চুমা খালেও সেইটো নাহে। মিছা কথা কেতিয়াও নাহে। সেইটো এনেই এনেই নিজে নিজে আহি নাযায়। খেতি বস্তু ষ্টাডি কৰিব পাৰিব লাগিব, তেতিয়া আহিব। খেতি কেতিয়াও বুজিব পাৰিব লাগিব। বহুত কথা আছে আপোনালোক কম। শিৱসাগৰটো সলনি কৰাৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই যথেষ্ট কাম কৰিছে। এতিয়া পৰ্যটন এটা ইণ্ডাষ্ট্ৰী, এটা হাব বনাবৰ কাৰণে, পৰ্যটন উদ্যোগ হিচাপে এটা কেন্দ্ৰবিন্দু বনাবৰ কাৰণে এতিয়া ৰংঘৰ প্ৰকল্প কৰি আছে, তলাতল ঘৰ প্ৰকল্প কৰি আছে, চাৰ্কিট হাউচটো যে বনাই আছে, এই বৰপুখুৰী পাৰটো যে আটক ধুনীয়া কৰিছে, যমুনা যে চাফা কৰিছে, এইবিলাক এনেই কৰি থকা নাই। আজি অখিল গগৈ ডাঙৰীয়াই যিবিলাক প্ৰজেক্ট লৈছে, সেই প্ৰজেক্টবিলাক হিমন্ত বিশ্ব শৰ্মাৰ মাথাত কেতিয়াও নাহে। ৰংঘৰ প্ৰকল্প বুলি কওঁতে তেওঁ ডাঙৰ ডাঙৰ বিল্ডিং বুলি ভাবিছিল। ৰংঘৰ প্ৰকল্পটো কি বস্তু হিমন্ত বিশ্ব শৰ্মাই গম নাপায়।
এতিয়া ৰংঘৰ প্ৰকল্পকে বোলে মোদী আৰু হিমন্তই কৰিছে বুলি কৈছে। তেওঁ সঁচাই কৈছে, অসীম দাই যিটো প্ৰজেক্ট দিছিলে তেওঁ কৈছে ডাঙৰ ডাঙৰ অট্টালিকা বিল্ডিং বিস্মহলীয়া। ৰংঘৰ মানে সেইটো নহয় নহয়, ৰংঘৰৰ ঐতিহ্য আছে, নিজা পৰিচয় আছে, হয়নে নহয়? গতিকে তেনেকেই ৰংঘৰটো আমি প্ৰমোট কৰিব লাগিব। এতিয়া যিবিলাক বস্তু তাত নতুনকৈ ষ্ট্ৰাকচাৰ কৰা হৈছে সেইবিলাক ৰংঘৰৰ আৰ্হিত কৰা হৈছে। এই হিমন্ত বিশ্ব শৰ্মাই খেলখনাই থকা নাই ইয়াত, সেইবিলাক জানিব লাগিব। সেইবিলাক যেতিয়া ঐতিহ্যমণ্ডিত আমাৰ যিবিলাক সমল সেইবিলাক যেতিয়া আমি সংৰক্ষণ কৰিম, প্ৰমোট কৰিম, বিশ্বমানৰ কৰিম, তেতিয়াহ'লে ইয়াত পৰ্যটক আহিব। পৰ্যটক আহিলে ঘৰৰ মানুহ ভাল হ'ব। বহুত কথা আছে, আপোনালোকৰ দীঘলীয়া হ'ব, ৰাতিপুৱা মোক সামৰিব লাগিব, বহুত কথা আছে। খালি সঁচা হৈছেগে ভাল ফলাফলৰ কাৰণে অসমটো যদি সলনি কৰিব লাগে তেনেহ'লে বিজেপি যিটো পাৰ্টীয়ে জুবিন দাক হত্যা কৰিলে সেই পাৰ্টীক বিদায় দিব লাগিব। এতিয়া জুবিনদাৰ ন্যায় আমি পোৱা নাই, ন্যায় দিলো বুলি কালি কৈ দিছে, ন্যায় দিলে বুলি কৈছে। ন্যায় মানে কি? ন্যায় মানে কি আপোনালোকে কওক? ন্যায় মানে কি? জুবিনদাৰ ন্যায় মানে কি নাজানে নেকি? জুবিনদাৰ ন্যায় মানে জুবিনদাক হত্যা কৰা বিলাকৰ ফাঁচি। যিবিলাকে হত্যা কৰিলে তেওঁৰ ফাঁচি আমি কামনা কৰি আছো, বিচাৰি আছো। এতিয়া তেওঁ বোলে ন্যায় দিলে মানে গ্ৰেপ্তাৰ নহয়, গ্ৰেপ্তাৰ কৰিছে 5টাক 11টাক এৰি দিলে। সেই ছিংগাপুৰত জাহাজখনত যে আপোনালোকে দেখা পাইছিলে বগা টুপি, বগা চাৰ্ট, বগা হাফ পেণ্ট পিন্ধা সেই ধনী ধনী মানুহবিলাক দেখিছিলে নাই? প্ৰবাসী অসমীয়া। আৰু সেই অসমীয়াখিনিৰ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কি ক'লে? ব্ৰাইট ফিউচাৰ থকা মানুহ, উজ্জ্বল ভৱিষ্যত থকা মানুহ, তেওঁলোকৰ ভৱিষ্যত আছে, তেওঁলোকে সেইকাৰণে বোলে জুবিন দাকো হত্যা কৰিব পাৰে। সেই কথাই ক'লে, গম পাই নাই? কথাৰ মিনিংটো সেইটো। আপোনালোকে দেখিলে ছিংগাপুৰৰ পৰা আহি কেনেকে VIP ট্ৰিটমেণ্ট পালে তেওঁলোকে সোধ কৰাৰ সময়টো, আৰু তেওঁলোক এৰি দিলে। সেইবিলাক মানুহেই আপোনাৰ ছিংগাপুৰত জুবিন দাক মদে মাংসৰে এনজয় কৰিছিলে, সেইবিলাক জুবিন দাক লগত লৈ সেইবিলাক মানুহে তাত ছিংগাপুৰত বিয়েৰ কিনিছিলে। ক'বলৈ গ'লে চামকানু মহন্ত তাত নাছিলেই। ক'বলৈ গ'লে জুবিন দাক য'ত হত্যা কৰা হ'ল তাত কিন্তু আমি দেখিছিলো ছিংগাপুৰত থকা এই হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মানুহবিলাক, সেই মানুহ এজনকো গ্ৰেপ্তাৰ নকৰিলে। সেই মানুহৰ শাস্তি নহলে জুবিন দাই ন্যায় পাব নেকি? আৰু জুবিন দাক ছিংগাপুৰলৈ কোনে মাতি নিছিল? কোনে পাতিছিলে ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল? বিজেপি হয়নে নহয়? পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ মন্ত্ৰালয় হয়নে নহয়? গতিকে তেওঁলোকে মানুহজনক এই পণ্য সামগ্ৰীৰ নিচিনাকে ব্যৱহাৰ কৰি টকা পইচাবিলাকে ঘটিলে, তাৰ পাছত ছিংগাপুৰত নিয়াৰ পাছত তেওঁ কোনো ধৰণৰ নিৰাপত্তা নিদিলে, সেই কথাবিলাক দেখিছেনে নাই আপোনালোকে? আজি এই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, যিবিলাক মানুহে জুবিন দাক পণ্য সামগ্ৰীৰ নিচিনা ব্যৱহাৰ কৰিলে, সেইবিলাক মানুহ বহুত ধনী হৈ গ'ল। এতিয়া শ্যামকানু মহন্তৰ অট্টালিকা আছে, সিদ্ধাৰ্থ শৰ্মাৰ আপোনাৰ পানীৰ ফেক্টৰী আছে, নিজৰ ফ্লেট আছে, জুবিন দাৰটোতো নাই। জুবিনৰ ভাড়াঘৰটো আছে, জুবিনৰ ভাড়াঘৰ আছে। আজি জুবিন দাক লুটি পুটি যিবিলাকে খালে, এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে সেই মানুহবিলাকৰ, আজি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ যিবিলাক আচলতে প্ৰপাৰ্টি জব্দ কৰিছিলে সেইবিলাক তেওঁলোকে ঘূৰাই পালে। আজি বেংক একাউণ্ট চিল কৰিছিলে, সেই বেংক একাউণ্টত থকা ধনবিলাক জুবিন দাৰ আছিলে। তাৰ মালিক শ্যামকানু মহন্ত বুলি কোৰ্টে এতিয়া আপোনাৰ ৰায়দান দিলে। গতিকে আমি ন্যায় পালো নেকি অসমীয়া জাতিয়ে? গতিকে সেই কথা বতৰাবিলাক আমি পাহৰিলে নহব। বিজেপিক ভোট দিয়া মানে জুবিন দাৰ বিৰুদ্ধে ভোট দিয়া। জুবিন দা অপেনলি কৈ থৈ গৈছে যে বিজেপি বদনামান, গতিকে বিজেপিক ভোট নিদিব। জুবিন দাই সেই কথাও কৈছিলে, জুবিন দাই আপোনাৰ বিজেপিৰ কাৰণে সকলোৰে আনন্দ সৰ্বানন্দও গাইছিলে, সেই কথাও মনত ৰাখিব। তাৰ পাছত কিয় ক'বলগীয়া হ'ল বিজেপিক ভোট নিদিব বুলি? কাৰণ জুবিন দাই আহ্বান কৰা সেই কা বিৰোধী আন্দোলনত যিসকল আমাৰ তেজাল যুৱক গৈছে তেওঁলোকক হত্যা কৰা হৈছে। জুবিন দাৰ এগেইনষ্টত, জুবিন দাৰ মিটিঙত যাওঁতে হত্যা কৰা হৈছে, হয়নে নহয়? এই পাৰ্টি জুবিন দাৰ এগেইনষ্টত আছে নাই? বিজেপি জুবিন দাৰ এগেইনষ্টত আছে নে নাই? গতিকে জুবিন দাৰ এগেইনষ্ট পাৰ্টিক আমি কেতিয়াও সুযোগ দিয়া উচিত নহয়, তেওঁলোকক শাস্তি দিয়াহে উচিত, হয়নে নহয়? গতিকে এই কথাখিনি কৈ মোৰ বক্তব্য সামৰিছো। ধন্যবাদ আৰু বিদায় লৈছো দেই।